ওয়েলকাম টু ধৰিত্ৰীজ ক্ৰাফ্ট এণ্ড ফুডছ। আজি আপোনালোকলৈ লৈ আহিছোঁ অতি সহজতে আৰু কম সময়তে লোকেল মুৰ্গীৰ জালুকীয়া কেনেকৈ বনাব পাৰি তাৰে ৰেচিপি। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'ম আৰু তাৰ কাৰণে মই লৈছোঁ 1 কেজি লোকেল মুৰ্গী। এতিয়া ইয়াতে মই দিম এচামুচ হালধি গুড়ি, এচামুচ নিমখ, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ জলকীয়া গুড়ি, এচামুচ মিট মছলা গুড়ি, পিহি লোৱা আদা এচামুচ, পিহি লোৱা নহৰু এচামুচ, 2 চামুচ জালুকৰ গুড়ি আৰু 3 চামুচ মিঠাতেল। এতিয়া মই গোটেইখিনি ভালদৰে সানি ল'ম আৰু আধা ঘণ্টা সময় থৈ দিম। এখন কেৰাহীত তেল গৰম কৰি ইয়াতে 5টা ইলাচি, 5টা লং, 3 ডোখৰ ডালচেনি আৰু 1টা তেজপাত দি ভাজি ল'ম। এতিয়া ইয়াত 2টা মিহিকৈ কটা পিঁয়াজ দিম আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি লৰাই থাকিম যাতে গোটেইখিনি পিঁয়াজ সমানে ভাজ খায়। এতিয়া ইয়াত মই এচামুচ আদা নহৰু পেষ্ট দিছোঁ আৰু আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে গোটেইখিনি ভাজি ল'ম। আধা চামুচ চেনি দিছোঁ। চেনি দিলে মাংসখিনিৰ ৰংটো খুবেই ধুনীয়া হয়। গোটেইখিনি ভজা মোৰ হৈ গৈছে। এতিয়া মই ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম আৰু ৰঙচুৱা হোৱালৈকে মাংসখিনি মই বেছি জুইতে ঢাকোন লগাই ভাজি ল'ম। মাজতে মই এবাৰ লৰাই দিছোঁ যাতে মাংসখিনি সমানে ভাজ খায়। আকৌ ঢাকি দিম। 15 মিনিটমানৰ পাছত চাইছোঁ মোৰ মাংসখিনি ভজা হৈ গৈছে। এয়া দেখিছে খুব ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে কাটি লোৱা এটা আলু দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই কম জুইতে ঢাকোন লগাই 5 মিনিটমান সময় আকৌ ভাজি ল'ম। আলুখিনিও আধা ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অলপ গৰম পানী দিম আৰু 20 মিনিটমান সময় কম জুইত ঢাকোন লগাই সিজিবলৈ দিম। মাজতে মই ইয়াত এচামুচ নিমখ দিম। যিহেতু মেৰিনেট কৰোঁতেও নিমখ দিয়া আছে, আপোনালোকেও সোৱাদ অনুসৰি নিমখ দিব। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ঢাকোন লগাই আকৌ সিজিবলৈ দিম। 20 মিনিটৰ পাছত মোৰ মাংসখিনি তৈয়াৰ হৈ গ'ল। এনেদৰে আপোনালোকে খুব কম সময়তে আৰু অতি সহজতে লোকেল মুৰ্গীৰ জালুকীয়া বনাব পাৰে।